এইটো 2017-18 চনতে হোৱাৰ কথা আছিলে। বিল্ডিংখিনি ইমানখিনি বনাই পেলাই আমাৰ কণ্ট্ৰেক্টৰ গুচি গ'ল। কণ্ট্ৰেক্টৰক কেইবাবাৰো মানে কাকতি মিনতি কৰিছোঁ। তেখেতে বিভিন্ন অজুহাত দেখাইছে, ফাণ্ড অহা নাই, বিল পোৱা নাই, 15 দিন পিছতে বনাই দিম, আপোনালোকে চিন্তা কৰিব নালাগে। এতিয়া বাৰিষা কালততো বিৰাট সমস্যা হয়। আমি বিদ্যালয় বন্ধ দিব লাগে, 2-3 দিন বন্ধ দি পেলাই ভিতৰত পানী সোমাই যায়, চাৰিওপিনে নলা নৰ্দমাৰ কোনো ব্যৱস্থা নাই। এতিয়া এনেকুৱা এটা পৰিস্থিতি হয়, এই ষ্টুডেণ্টটো প্ৰায় মানে 200তকৈ বেছি আছে, ষ্টুডেণ্টবিলাকো বিৰাট অসুবিধা হয়। আমিতো বেঞ্চাৰ স্কুল, আমাৰতো আৰু তেনেকুৱা ব্যৱস্থাপনা নাই যে আমি কৰি পেলাম। পৰিচালনা সমিতিত যে ফাণ্ড আছে তেনেকুৱা একোৱেই নাই। এইটো কি স্কিমৰ আছিলে? এইটো MSDP ফাণ্ডৰ আছিলে। গতিকে আমি আমাৰ জিলা প্ৰশাসনকে আমি অনুৰোধ জনাইছোঁ বিশেষকৈ যাতে তেখেতৰ দৃষ্টিগোচৰ হওক। তেখেতে মানে যদি গ্ৰীণ ছিগনেল দিয়ে নিশ্চয় কামখিনি অতি সোনকালে হৈ যাব। গতিকে এইটো আমাৰ অসুবিধা হৈছে আপোনাৰ যথেষ্ট মানে আৰু এইটো মানে ক'ব নোৱাৰা অৱস্থা। আমি মানে ডেস্ক বেঞ্চে ক'ত ৰাখি পেলাই কেনেকৈ ষ্টুডেণ্টবিলাকক জেগা দিম, তেনেকুৱা এটা মানে আমি পৰিস্থিতিটো আইডিয়াৰ বাহিৰত আৰু। এই ডেস্ক বেঞ্চ কিমানখিনি নষ্ট হৈ গৈছে পানীয়ে, আপোনালোকে এইপিনে চাব পাৰে, যদি কেমেৰাখন ঘূৰাই দিয়ে আপোনালোকে চাব, প্ৰায় 15-20 যোৰ ডেস্ক বেঞ্চ নষ্ট হৈ গৈছে পানীত পৰি পেলাই। বৰ দুখৰ বিষয়। আমাৰ ছাত্ৰীসকল বহুত সংখ্যক ছাত্ৰী আছে, 200 অধিক 2টা ক্লাছত, কিন্তু ইয়াতে মানে এই বিল্ডিংটোৰ আমি ইমান অভাৱ উপলব্ধি কৰি আছোঁ, যিটো বিল্ডিঙত 21 চনৰ ভিতৰতে কমপ্লিট কৰি দিব বুলি কণ্ট্ৰেক্টৰজনে কৈছিলে। কণ্ট্ৰেক্টৰ আমাৰ নগাঁও জুৰিয়াৰ আমিনুল, উপাধিটো মোৰ সম্পূৰ্ণ নাই। এইজনে আজি কৰোঁ বুলি আজি 8টা বছৰ পাৰ হৈ যায়, স্কুলখন এতিয়ালৈকে নহ'ল। মই অনুৰোধ ৰাখিম, মই কাৰো ওপৰত কমপ্লেইন কৰা নাই, মই অনুৰোধ ৰাখিম ইতিমধ্যে যাতে আমাৰ বিল্ডিংটোৰ কাম কমপ্লিট কৰি আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকল বহাৰ সুযোগ কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। কি আছিলে সেইটো, কি আছিলে আপোনাৰ আঁচনিটো কি আছিলে? আঁচনিখন আছিলে আমাৰ কচুৱা গাৰ্লছ হাইস্কুলৰ নামত MSDP ফাণ্ডৰ পৰা কৰা হৈছিলে, আৰু প্ৰায় 17 লাখৰ অধিক টকাৰ স্কিম এইখন। আপোনালোকৰ বিদ্যালয়খন কচুৱা গাৰ্লছ হাইস্কুল। আজিলৈকে কি নহ'ল? আজিলৈকে নহ'ল, কিন্তু বৰ্তমানতো হাবি জংঘলে অৱস্থা আৱৰি আছে। এতিয়া আমি কি কৰিম? আমাৰতো কৰিবলগীয়া একো নাই, কাৰণ এইটো চৰকাৰে দিয়া আৰু চৰকাৰে কমপ্লিট কৰিব, আৰু আমিতো তেনেকুৱা কমপ্লিট কৰিব। এই আজি চাওক, এইবিলাকত মামৰ লাগি কি অৱস্থা হৈছে, এতিয়াও মানে বেয়া হোৱা নাই। যদি কামটো ইতিমধ্যে কৰে, গোটেইখিনি খুব ধুনীয়া হ'ব, আৰু আমাৰ কাৰণে খুব, যিহেতু আপোনাৰ যথেষ্ট অসুবিধা হৈছে বিদ্যালয় বহুত অসুবিধা হৈছে স্কুল চলোৱাত। ছাত্ৰীসকল যেতিয়া স্কুলত যায়, তেতিয়া এই বৰ্ষাকালত ভিতৰত একাঠো পানী হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।